মাজুলীত এটা বিশেষ অফিস আছে, মাজুলী জিলা দুগ্ধ উন্নয়ন কাৰ্যালয়। কাৰ্যালয়টো আছে, আজি খোলা বাৰ তলা বন্ধ আছে গেটত। মই প্ৰথমতে দেখুৱাই লৈছোঁ। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, এইবিলাকৰ পৰা প্ৰমাণ হয় যে মুখ্যমন্ত্ৰী থকা অৱস্থাত, যেতিয়া পূৰ্বৰ যি ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বহু সদিচ্ছাৰে মাজুলীত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছিল। বহু ধৰণৰ এই ধৰণৰ বিল্ডিং নিৰ্মাণ কৰা হৈছিল। কিন্তু এই বিল্ডিংবিলাকৰ নিৰ্মাণ কাৰ্যৰ পাছত কাৰ্যক্ষম কৰি তোলাৰ দায়িত্ব কাৰ আছিল? আটাইতকৈ আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। ইয়াতে বেনাৰ লগোৱা আছে, গৃহটোত লিখা আছে জিলা দুগ্ধ উন্নয়ন কাৰ্যালয় জেংৰাইমুখ, আৰু জেংৰাইমুখ বৰপমুৱা অঞ্চলত এক বৃহৎ মাটি আচলতে দখল কৰি ইয়াতে চৰকাৰী এই বিভাগটোৱে গৃহ আবণ্টন দিছিল, গৃহ নিৰ্মাণ হৈছিল। এই গৃহটো কিয় নিৰ্মাণ কৰা হৈছিল? ঠিকাদাৰক ধনী কৰাৰ বাবে এই গৃহটো নিৰ্মাণ কৰিছিল নেকি? আজি প্ৰায় 5-6 বছৰৰ পূৰ্বে ঘৰটো নিৰ্মাণ কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে দুগ্ধ উন্নয়ন কাৰ্যালয়ৰ মুকলি কৰা নহ'ল। আজি পৰ্যন্ত ইয়াতে এজনো কৰ্মচাৰী নাহিল। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, গেটত আজিৰ তাৰিখতো তলা। ইয়াত হয়তো কোনোবা এটা পৰিয়াল ইয়াতে থাকি তেওঁ জীৱন নিৰ্বাহ কৰি আছিল। তেওঁৰ পৰা এই মাটিডোখৰ হয়তো কাঢ়ি লোৱা হ'ল। কাঢ়ি লোৱাৰ পাছত এটা চৰকাৰী বিভাগৰ জিলা পৰ্যায়ৰ কাৰ্যালয় খোলা হ'ল। কিন্তু তাৰ পাছত আছে গৰু নাবাই হাল, থকাৰ সলনি নথকাই ভাল। এনে পৰ্যায়ৰ অৱস্থা যে মাজুলী জিলা দুগ্ধ উন্নয়ন কাৰ্যালয়ৰ আজিৰ তাৰিখৰ অৱস্থা এয়া। এজনো কৰ্মচাৰী নাই। আমি জানিব পৰা মতে, বিশেষ সূত্ৰে জানিব পৰা মতে, মাজুলীত এই বিভাগটো কাৰ্যক্ষম কৰি তুলিব পৰাকৈ জিলা পৰ্যায়ৰ বিষয়া এজন কেৰাণীও নাই, এজন চকীদাৰো নাই। কিন্তু কিয় এই গৃহটো নিৰ্মাণ কৰা হৈছিল? ঠিকাদাৰক ধনী কৰাৰ বাবে কেৱল এই গৃহটো নিৰ্মাণ কৰিছিল নেকি? আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। স্থানীয় লোক আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। অতিকৈ গুৰুত্বপূৰ্ণ কথা যে মাজুলীৰ গাখীৰ অসম বিখ্যাত। মাজুলীৰ অকণমান গাখীৰ খাবৰ বাবে অসমৰ বিভিন্ন মানুহে আশা কৰে। কিন্তু মাজুলীত সেইধৰণে গাখীৰ উৎপাদনো হয়, ৰাইজে খায়ো আছে, এটা কাৰ্যালয়ো আছে, দেখাত আছে, ফ্লক আছে, ঘৰ আছে, কোনো মানুহ নাই। দাদা কি ক'ব এই মুহূৰ্তত? আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আজিৰ তাৰিখত ক'বলৈ গ'লে বিধায়কগৰাকী এইবিলাকত চকু দিব লাগে নে নালাগে? আচলতে ইলেকশ্যনৰ যিবোৰ কেম্পেইনিং কৰিবৰ কাৰণে সেই ঘৰটো বনাই দিয়া হ'ল, মাজুলী জিলা দুগ্ধ উন্নয়ন। কিন্তু ইয়াত কোনো ব্যৱহাৰযোগ্য হোৱা নাই। আমি ভাবিছিলোঁ ইয়াত 7-10 জন ল'ৰা নিয়োজিত হ'ব, সংস্থাপন হ'ব। ইয়াৰ যিবোৰ স্থানীয় মানুহ আছে, আমাৰ প্ৰায় সেই অঞ্চলবোৰ গৰু ম'হ পোহে। ইয়াৰ মানুহে নিজৰ গৰু গাখীৰ ইয়াতে দি পেলাই উপকৃত হ'ব। সেইখিনি আছিলে একেলোকৰ ছাবজেক্ট। আৰু একেলোকে এনেকৈ বাহন ৰাখিছিলে। যেতিয়া ইয়াত আহিছিল, ইয়াত যেতিয়া ইণ্ডিকেশ্যন হৈছিল, সেইবোৰ সপোন দেখুৱাই সেইবোৰ সপোনভাগে ৰ'ল, দিতকত পৰিণত হোৱা নাই। গতিকে আপোনালোক যেনেধৰণে দেখিছে, ইয়াত বহুত পৰিয়াল এই অঞ্চলজুৰি, ষ্টেডিয়ামেই হওক, সেই দুগ্ধ ফাৰ্মেই হওক, সেই অঞ্চলটো আচলতে বৰপমুৱা গাঁৱৰ হয়। আৰু বৰপমুৱা গাঁৱৰ ৰাইজে ইয়াত খেতি বাতি কৰি, শাক পাচলি কৰি হয়তো পৰিয়াল চলাব পাৰিলেহেঁতেন। কিন্তু বিল্ডিং কেম্পাছ কৰিলে, বিল্ডিং নিৰ্মাণ কৰিলে কোনো ব্যৱহাৰযোগ্য নাই। ইয়াৰ স্থানীয় বিধায়কগৰাকীক আমি বাৰম্বাৰ সেই বিষয়েও অৱগত কৰা হৈছিল যদিও এখেতে কোনো সুব্যৱস্থা লোৱা নাই। নামত বিধায়ক, কোনো কামৰ নহয়। আমি দেখিছোঁ ৰাস্তা ঘাটৰ পৰা ধৰি এই উন্নয়ন, ইয়াত যিবোৰ ষ্টেডিয়ামেই হওক, ইয়াৰ যিবোৰ দুগ্ধ ফাৰ্মেই হওক, সেইবোৰ বিষয়ে একেলোকৰ লগত আন্তৰিকতাৰে আমি কথা পতা হৈছিল যদিও ইয়াৰ কোনো সুব্যৱস্থা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সদিচ্ছা আছিল, সেইবাবে এই গৃহটো জিলা পৰ্যায়ৰ এটা কাৰ্যালয়ত দিছিল। কিন্তু ইয়াক কাৰ্যক্ষম কৰি তোলাৰ দায়িত্ব কাৰ বুলি আপুনি ভাবে? কাৰ্যক্ষম কৰাৰ দায়িত্ব আচলতে মাজুলী বিধায়কগৰাকীয়ে ৰাইজৰ কথা ৰাখি পেলাই ৰাইজে ভোট দিছিলে, সপোন দেখিছে যে ইয়াৰ মানুহৰ সমস্যা সমাধান কৰিব। কিন্তু সেই বিষয়বোৰ এছেম্বলিত উপস্থাপন কৰিবই পৰা নাই। আৰু যিধৰণে ইয়াত যিবোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, সেইবোৰতো কোনো ধৰণৰ গুৰুত্ব নাই। আচলতে কি ক'ব এই মুহূৰ্তত? দেখিছে যে ইয়াতে এইবিলাকতো লগ খোৱাবিলাকতো আপোনালোকে দেখিছে, ইমান বেয়া লাগি গৈছে। ইয়াৰ পৰা মানুহেতো বহুতখিনি মানুহে ইয়াৰ গৰু পুহি আছে, গাখীৰ ইয়াৰ আমাৰ লোকেল গৰু প্ৰডাকশ্যন কৰি আছে। সেই গাখীৰবিলাকতো ইয়াত দি পিনি আমিতো বহুতখিনি ইয়াত কিবা কৰিব পাৰোঁ। কিন্তু সেইটো চিষ্টেমটো নাই আমাৰ ইয়াত। কিমান দিন হ'ল এইটো বনোৱা? এইটো বনোৱা হ'ল 6-7 বছৰ মানেই হ'ল। কিন্তু এনেকৈ তলা লক কৰে। আমি ডেইলি এইটোতে অহা যোৱা কৰোঁ, ঘাটেদি অহা যোৱা কৰি সদায় তলা লক কৰাই পাওঁ। কোনো মানুহ এজন আজি তাইক মই দেখা নাই।
মই ইয়াৰে লোকেল ল'ৰা হয়, মই আজি মিছা কথা নকওঁ। সেইখন তলা লেক কৰাটো ষ্টাৰ্টিঙৰ পৰা মই দেখি আছোঁ আজিলৈকে এনেকেই আছে। আজিলৈকে খোলে খোৱা নাই। খোলাটো বাদে এতিয়া গেট খোলাটো দেখিব পোৱা নাই। হয়, আটাইতকৈ দুৰ্ভাগ্যজনক কথা, মই দেখুৱাবলৈ চেষ্টা কৰিলেও ঘৰ আছে, কৰ্মচাৰী নাই। বিশেষ সূত্ৰে জানিব পৰা মতে মাজুলীত এই বিভাগটো কাৰ্যক্ষম কৰিব পৰাকৈ এজনো বিষয়া নাই। আজিৰ তাৰিখত দুৰ্ভাগ্যজনক কথা। কিন্তু এটা কথা এই মুহূৰ্তত ক'ম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদিচ্ছাৰে এই ঘৰটো নিৰ্মাণ কৰিছিল। তেওঁ ইয়াৰ পৰা গুচি গ'ল, কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমান। কিন্তু এই গৃহটো, এই কাৰ্যালয়টো, জিলা পৰ্যায়ৰ কাৰ্যালয়টো কাৰ্যক্ষম কৰি তোলাৰ দায়িত্ব হয়তো আছিল বিধায়কগৰাকীৰ। বিধায়কগৰাকীয়ে এই বিভাগটো কাৰ্যক্ষম কৰাৰ বাবে যি ধৰণে গুৰুত্ব দিব লাগিছিল, সেই ধৰণে গুৰুত্ব নিদিয়াৰ ফলতে আজি 6-7টা বছৰে এই ধৰণে পৰি ৰৈছে। ইয়াৰ পাছত পৰৱৰ্তী সময়ত কোনে গুৰুত্ব দিব, এই জিলা পৰ্যায়ৰ কাৰ্যালয়টো খোল খাব না নাখায়, পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।